নমস্কাৰ। অসমৰ ইতিহাসৰ ৮ নম্বৰ খণ্ডৰ প্ৰথম প্ৰশ্নটো হৈছে বাণৰজা কন্যা ঊষাৰ সখীয়েকগৰাকীৰ নাম কি আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে চিত্ৰলেখা, বি দিয়া আছে ৰুক্মিণী, চি দিয়া আছে ৰাধা আৰু ডি দিয়া আছে সীতা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চিত্ৰলেখা। বাণৰজা কন্যা ঊষাৰ সখীয়েকগৰাকীৰ নাম হৈছে চিত্ৰলেখা। ভগদত্তই কুৰুক্ষেত্ৰ যুদ্ধত কাৰ পক্ষত থাকি অংশগ্ৰহণ কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে শ্ৰীকৃষ্ণৰ, বি দিয়া আছে পাণ্ডৱৰ, চি দিয়া আছে কৌৰৱৰ আৰু ডি দিয়া আছে উল্লেখিত এটাও নহয়। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হৈছে? ইয়াত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কৌৰৱৰ। ভগদত্তই কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱৰ পক্ষত থাকি অংশগ্ৰহণ কৰিছিল। নৰকাসুৰৰ সমসাময়িক ৰজা কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে বালি, বি দিয়া আছে বলি, চি দিয়া আছে বানাসুৰ আৰু ডি দিয়া আছে ভগদত্ত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বানাসুৰ। নৰকাসুৰৰ সমসাময়িক ৰজা আছিল বানাসুৰ। কোনখন পুৰাণ অনুসৰি কামৰূপৰ কেন্দ্ৰত কামাখ্যা মন্দিৰটো আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে যোগিনীতন্ত্ৰ, বি দিয়া আছে কালিকা পুৰাণ, চি দিয়া আছে বিষ্ণু পুৰাণ আৰু ডি দিয়া আছে শিৱ পুৰাণ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কালিকা পুৰাণ। কালিকা পুৰাণ অনুসৰি কামৰূপৰ কেন্দ্ৰত কামাখ্যা মন্দিৰটো আছিল। তলৰ কোনগৰাকী আহোম ৰজাই সংস্কৃত শিক্ষাৰ বাবে কাশীলৈ ব্ৰাহ্মণৰ ল'ৰা পঠাইছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে শিৱসিংহ, বি দিয়া আছে ৰুদ্ৰসিংহ, চি দিয়া আছে চন্দ্ৰকান্ত সিংহ আৰু ডি দিয়া আছে চক্ৰধৰ সিংহ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰুদ্ৰসিংহ। স্বৰ্গদেউ ৰুদ্ৰসিংহই সংস্কৃত শিক্ষাৰ বাবে কাশীলৈ ব্ৰাহ্মণৰ ল'ৰা পঠাইছিল। ঐতিহাসিক শোণিতপুৰ ৰাজ্য তলত উল্লেখ কৰা কোনগৰাকীয়ে প্ৰতিষ্ঠা কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে বানাসুৰ, বি দিয়া আছে ঘটকাসুৰ, চি দিয়া আছে নৰকাসুৰ, ডি দিয়া আছে নৰনাৰায়ণ। এই 4জনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বানাসুৰ। ঐতিহাসিক শোণিতপুৰ ৰাজ্য বানাসুৰ বা বাণৰজাই প্ৰতিষ্ঠা কৰিছিল। বানাসুৰৰ উপাস্য দেৱতা কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে ইন্দ্ৰ, বি দিয়া আছে যম, চি দিয়া আছে বিষ্ণু, ডি দিয়া আছে শিৱ। এই 4জনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শিৱ। বানাসুৰৰ উপাস্য দেৱতা আছিল শিৱ। কোনগৰাকী আহোম ৰজাক গড়গঞা ৰজা বুলি আখ্যা দিয়া হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে শুক্লেনমুং, বি দিয়া আছে চুহুংমুং, চি দিয়া আছে চুচেংফা আৰু ডি দিয়া আছে চুডাংফা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শুক্লেনমুং। শুক্লেনমুঙক গড়গঞা ৰজা বুলি আখ্যা দিয়া হৈছিল। নৰকাসুৰৰ সেনাপতি মূৰাক তলত উল্লেখ কৰা কোনগৰাকীয়ে হত্যা কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে অৰ্জুনে, বি দিয়া আছে শ্ৰীকৃষ্ণই, চি দিয়া আছে ভগদত্তই আৰু ডি দিয়া আছে বানাসুৰে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শ্ৰীকৃষ্ণই। নৰকাসুৰৰ সেনাপতি মূৰাক শ্ৰীকৃষ্ণই হত্যা কৰিছিল। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে তলৰ কোনগৰাকী ৰজাই কুৰুক্ষেত্ৰ যুদ্ধত অংশ লৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে ভগদত্ত, বি দিয়া আছে বাণৰজা, চি দিয়া আছে নৰকাসুৰ আৰু ডি দিয়া আছে ঘটকাসুৰ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।